নমস্কাৰ আপোনালোকক এটা কথা আজি আপডেট দিওঁ সকলোৱে লাইভটো জয়েন হওক কিয়নো আপোনালোকে বহুতে প্ৰশ্ন কৰি থাকে আৰু আমাক কমেন্ট বক্সত কমেন্ট দিয়ে যে দাদা যি খেল হৈ গ'ল 25 লাখ টকা বা কোনোবা পুৰস্কাৰ পোৱা নাই আপোনালোক সদায় কওঁ যে উপহাৰ কুপন ক্ৰয় কৰিলে নহ'ব সঠিক ব্যক্তি বা উপহাৰ কুপন ক্ৰয় কৰিব লাগিব তেতিয়াহে আপোনালোকে পুৰস্কাৰ পাব আৰু আপোনালোকক আমি এটা কথাই কওঁ যে যদি আমাৰ পৰা কুপন ক্ৰয় কৰে তেতিয়াহ'লে পুৰস্কাৰ গিলা আপোনালোকক কমিটিয়ে দিয়ে নে নিদিয়ে পিছৰ কথা কিন্তু আমাৰ ফালৰ পৰা আপুনি 100% পাব আৰু আমাৰ যিবোৰ টিকেট অনা হয় সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি অনা হয় মানে কমিটিৰ পৰা আৰু কমিটিয়ে 100% পুৰস্কাৰ দিব লাগিব যদি কমিটিয়ে কিবা কাৰণ আপোনাৰ যদি কিবা হেৰি দেখায় তেতিয়াহ'লে আমি আপোনাক নিজে পুৰস্কাৰ দিয়া দায়িত্ব ল'ম ঠিক কৰিলে কেমেৰাত হাত পৰি আছে গতিকে আপোনালোকে চিন্তা কৰিব লগা কোনো কাৰণ নাই গতিকে আপোনালোকে যদি কুপন ক্ৰয় কৰিব বিচাৰে চাওক আমি এখন খেল হ'বলৈ গৈছে দেখিছে আপোনাৰ ডেটটো 19/8/2025 মানে এই 19 তাৰিখে আপোনাৰ মাত্ৰ কেইটামান দিন আছে মাজত গতিকে যদি কুপন ল'ব বিচাৰে ল'ব পাৰিব আমাৰ পৰা আৰু এই যিখন চেক দেখিছে মোৰ হাতত প্ৰথম প্ৰাইজ হিচাপে আছে 15 লাখ টকা চেক গতিকে আপোনালোকে আমাৰ পৰা যদি কুপন ক্ৰয় কৰে নিশ্চিতভাৱে পুৰস্কাৰ পাব আৰু আমাৰ পৰা আজিলৈকে যিমান পুৰস্কাৰ লাগিছে প্ৰতিটো পুৰস্কাৰ কমিটিয়ে দিবলৈ বাধ্য হৈছে কিয়নো আমাৰ লগত সম্পূৰ্ণ এগ্ৰিমেণ্ট হৈ থাকে কমিটিয়ে যে পুৰস্কাৰ দিবই লাগিব কাৰণ যিমান পুৰস্কাৰ লাগিছে আজিলৈকে ক'ব নোৱাৰিব কোনোজন ব্যক্তিয়ে যে ভাগ্য পৰীক্ষা পেজ বা কুপন লোৱাৰ পিছত পুৰস্কাৰ দিয়া নাই কমিটিয়ে যদি ক'ব পাৰে কমেণ্ট কৰক কোনোবা যদি ব্যক্তি আছে যে আমাৰ পৰা কুপন লোৱাৰ পিছত কুপনৰ পুৰস্কাৰ পোৱা নাই গতিকে সকলোৱে জানিছে সম্পূৰ্ণ পুৰস্কাৰ পাব আমাৰ পৰা আৰু এখন খেলত বুক প্ৰাইজ হিচাপে এখন দেখিছে নে প্ৰথম বুক প্ৰাইজ বুলি লিখা আছে বুক প্ৰাইজ হিচাপে আছে 1 লাখ টকা তেনেকৈ 25,000 টকা 50,000 টকা 75,000 এনেকৈ যথেষ্টখিনি আছে আৰু মই প্ৰাইজ লিষ্ট আপোনালোকক ইয়াতো দেখাই দি আছো চাওক আপোনালোকে দেখিছে আমাৰ কাউণ্টাৰত যথেষ্ট কাষ্টমাৰ মানে অফলাইন অনলাইন সমানে চলি থাকে গতিকে আপোনালোকে যে কুপন ক্ৰয় কৰিব পাৰিব আৰু আমি তেনেকুৱা অচিনাকি ব্যক্তি নহয় যে আমাৰ পৰা কুপন ক্ৰয় কৰাৰ পিছত আমাক বিচাৰি নাপাব তেনেকুৱা নহয় আৰু আমাৰ পৰা যে কুপন ক্ৰয় কৰে আপুনি পুৰস্কাৰ পাবই লাগিব 100% পাব লাগিব যে কমিটিয়ে পুৰস্কাৰ নিদিব তেনেকুৱা কোনো কথাই নপৰে আৰু আজিলৈকে কিমান পুৰস্কাৰ দিছে হিচাপ নাই গতিকে প্ৰতিটো পুৰস্কাৰ আমাৰ ফালৰ পৰা দি গৈ আছে আৰু এখন খেলৰ নিশ্চয় পাব আপোনালোকক মই পুৰস্কাৰ লিষ্টটো দেখাইছো চাওক প্ৰথম প্ৰাইজ হিচাপে আছে যি 15 লাখ টকা 2 নম্বৰ প্ৰাইজ ৰয়েল হান্তা আছে ৰয়েল এনফিল্ড হান্তা আছে এনেকৈ 3খন বাইক আছে 3খন স্কুটি আছে আৰু 3খন বিলাসী বাহন আছে আৰু বুক প্ৰাইজ হিচাপে আছে 1 লাখ টকা 75,000 টকা 50,000 টকা 25,000 টকা গতিকে আপুনি কুপন ক্ৰয় কৰক আৰু যি বেনাৰ দিয়া আছে দেখিছে অনলাইন টিকেট বুকিং কন্টেক্ট নাম্বাৰ বেনাৰটো দিয়া আছে নাম্বাৰ এই বেনাৰ নম্বৰ পৰা আপুনি ল'ব পাৰিব যিবোৰ বেনাৰ দিয়া থকা নম্বৰ এইবোৰ নম্বৰ সম্পূৰ্ণ কমিটিৰ ওচৰত মানে ৰেজিষ্টাৰ হৈ থাকে যি কমিটিৰ ওচৰত সম্পূৰ্ণ এন্ট্ৰি হৈ থাকে এই নম্বৰসমূহ আৰু টিকেটৰ মূল্য 200 টকা আপুনি মনত ৰাখিব আৰু এখন খেলত 200 টকা টিকেট হোৱাৰ কাৰণ এটাই আছে মাত্ৰ দুটা চিজ মানে 1 আৰু 2 মাত্ৰ দুটা চিজ মানে 2 লাখো কুপন নহয় আপোনাৰ ভাগ্যত একদম কম কুপনৰ পৰা মানে ভাগ্য পৰীক্ষা হ'ব মাত্ৰ 1,99,000 কুপন হয় 1 আৰু 2 দুটা চিজৰ হয় গতিকে যিসকল এতিয়া কুপন ক্ৰয় কৰিম বুলি ভাবি আছে ক্ৰয় কৰিব পাৰিব প্ৰথম প্ৰাইজ হিচাপে আছে 15 লাখ টকা গতিকে যিসকল এতিয়া কুপন লোৱা নাই ল'বলৈ আমাৰ স্ক্ৰীনত দেখি থকা নম্বৰত শীঘ্ৰে যোগাযোগ কৰক আৰু যি টাটা এল্টছখন এখন গাড়ী কথা ক'ব লাগিব এখন গাড়ী আমাৰ পৰা লাভ কৰিছিলে 12 নম্বৰ পুৰস্কাৰ আৰু আমি নিজে পুৰস্কাৰ দেখিছে আপোনালোকে এখন আছে আৰ্টিকা আছে গতিকে আৰ্টিকাখন পাব এখন এল্টো আছে গতিকে খুব ধুনীয়া ধুনীয়া বিলাসী বাহন আছে মাত্ৰ 200 টকা টিকেটৰ মূল্য আৰু ইয়াত টিকেট কাউণ্টাৰত আমাৰ টিকেট দি থকা হৈছে দেখিছে গতিকে যিসকল এটা টিকেট ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম নিশ্চিন্ত মানে টিকেট ক্ৰয় কৰক 50,000 টকা লাগি আছে দেখিছে বুক প্ৰাইজত 50,000 টকা আছে মানে 3 নম্বৰ প্ৰাইজত গতিকে আপোনালোকে ল'ব পাৰিব বুক এখন ল'ব পাৰিব মাত্ৰ 500 টকাত আৰু এটা কুপন ল'লে 200 টকা গতিকে যিসকলৰ মনত ভয় হৈ আছে কুপন ল'বলৈ আমি ৰিস্ক ল'ম মানে আপোনালোকৰ ৰিস্কটো আমি ল'ম কমিটিয়ে নহয় আমি ৰিস্ক ল'ম মানে এবাৰ কাৰণ কমিটিলে বহুতে ভয় খায় বা কমিটিয়ে এতিয়া মানে ওলাইছে যে কমিটিয়ে পুৰস্কাৰ নিদিয়ে কিবা নিদিয়ে তেনেকুৱা নহয় আমাৰ ব্যক্তিগতভাৱে আপোনালোকৰ ৰিস্ক লৈছে আৰু সম্পূৰ্ণ এগ্ৰিমেণ্ট আছে কমিটিৰ লগত গতিকে চিন্তা কৰিবলৈ কাৰণ নাই আৰু অফাৰত কুপন ক্ৰয় কৰিলে আপোনালোকৰ পুৰস্কাৰ নাপায় বুলি আমি আগৰ পৰাই কৈ আছো যে যিটো ব্যক্তি বা কুপন ক্ৰয় নকৰিব গতিকে আপোনালোকে মন কৰিব আমি আজি নহয় আজিহে আপোনালোকে গম পাইছে যে কুপন ক্ৰয় কৰাটো পুৰস্কাৰ লাগি পুৰস্কাৰ পোৱা নাই কিন্তু আমি খেল নোহোৱা আগতে আপোনালোকক কৈছো যে পুৰস্কাৰ লাগিলেও আপুনি হয়তো পুৰস্কাৰ নাপাব কিয় নাপাব সেই প্ৰশ্নটো আপোনালোকক আমি আগতে আনচাৰ বুলি দি থৈছিলো যে কুপন ক্ৰয় কৰি আপুনি পুৰস্কাৰ লাভ কৰিলেও নাপাব মানে এতিয়াই গম পাইছে যে ফৰ টিকেট থাকে কিছুমান কিবা বেলেগ টিকেট থাকে গতিকে আপোনালোক কৈছে আমাৰ জেনেৰেল টিকেটৰ সম্পূৰ্ণ আমাৰ পৰা যিমানে পুৰস্কাৰ নালাগে সকলোৱে পুৰস্কাৰ পাব গতিকে টেনচন ল'বলৈ কোনো কাৰণ নাই যিসকলে কুপন ক্ৰয় কৰা নাই ক্ৰয় কৰক আমাৰ স্ক্ৰীনত দেখি থকা নম্বৰত এই 19 তাৰিখ মঙলবাৰ হ'বলৈ গৈছে উপহাৰ কুপনৰ খেল ধন্যবাদ